আৰু আপোনালোকে মানে DLED ৰ যেটো এন্ট্ৰেন্স এক্সাম হ'ব তাত ইমান মানে টেনশন লবলগীয়া নাই ইমান মানে টাফ কোৱেশ্চন নাহে তাত একদম ইজি কোৱেশ্চন আহিব ইমান ভাবিবলগীয়া কাৰণ নাই আপোনালোকক কোৱেশ্চনৰ হিন্টছ কিনি দিয়ে দিব ইমান ভাবিবলগীয়া কাৰণ নাই নমস্কাৰ মই অমৰজ্যোতি বৰ্মন প্ৰথমে আপোনালোকক স্বাগতম জনাইছো মই অন্যতম বিদ্যালয় এই কলেজৰ পৰা জাস্ট আহি পালো মাত্ৰ আৰু ডেছ চেঞ্জ কৰাই নাই আপোনালোকৰ কাৰণে আহি গলো এটা নতুন ক্লাছ লৈ মানে আজি ক্লাছটো এটা আমাৰ নতুন গেষ্ট আছে এখেতে আৰম্ভ কৰিব মোৰ বন্ধু এজন আছে বন্ধু এজনক মই মাতি আনিছো আহাচোন হয় নমস্কাৰ এখেত মোৰ বন্ধু হয় তো এখেতে আজি আপোনালোকক মেথছৰ ক্লাছ এটা কৰিব এখেতৰ নাম হৈছে ধীমানজ্যোতি দাস হয় নমস্কাৰ মোৰ নাম শ্ৰী ধীমানজ্যোতি দাস আৰু মই বৰ্তমান ইয়াত DLED সেকেন্ড সেমত পঢ়ি আছো অমৰজ্যোতি বৰ্মনৰ মই এজন ক্লাছমেট হয় সো আপোনালোকক মই আজি গণিতৰ ক্লাছ কৰিম আৰু আপোনালোকক মানে মই এটা কথা ক'বলৈ বিচাৰিছো যে আমি মানে গোটেইবিলাকে লগ হৈ এখন ই-বুক পাবলিশ কৰিছো আৰু সেই ই-বুকখন যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া ভিডিওটোৰ ডেসক্ৰিপচনত এটা নম্বৰ দিব সেই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট পঠাই দিব আপোনালোকক ই-বুকখন পঠিয়াই দিয়া হ'ব ধন্যবাদ তো আপোনালোকক মই আজি ত্ৰিভুজৰ বিষয়ে শিকাম ঠিক আছে এতিয়া আপোনালোকক জানেনে ত্ৰিভুজ মানে কি মই আপোনালোকক দেখুৱাই দিছো ইয়াত যে তিনিটা বাহুৰে আবৃত এটা বন্ধ চিত্ৰক আমি ত্ৰিভুজ বুলি কওঁ সহজ ভাষাত আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ আছে কোণ হিচাপত ইয়াৰ বিভিন্ন প্ৰকাৰ আছে আৰু বাহু হিচাপত ইয়াৰ বিভিন্ন প্ৰকাৰ আছে আৰু মই আজি আপোনালোকক সেইবিলাকৰ বিষয়ে কম সেইবিলাকৰ কালি নিৰ্ণয় কৰা সূত্ৰবিলাক আপোনালোকক মই বুজাম ঠিক আছে এতিয়া মানে বাহু হিচাপত চাবলৈ গ'লে ত্ৰিভুজক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো প্ৰথমটো হৈছে সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজ আমি কাক কওঁ যে যি ত্ৰিভুজৰ তিনিটা বাহু সমান হেতুক আমি কওঁ সমবাহু ত্ৰিভুজ এতিয়া আপোনালোকে চাব ইয়াত যে এই ত্ৰিভুজটোত ABC ইয়াত ত্ৰিভুজ এটা আছে ইয়াত AB বাহুৰ দৈৰ্ঘ্য হৈছে 6 cm BC বাহুৰ দৈৰ্ঘ্য 6 cm আৰু AC বা CA বাহুৰ দৈৰ্ঘ্য হৈছে 6 cm গটিকে ইয়াত তিনিটা বাহুৰ দৈৰ্ঘ্য সমান 6 cm 6 cm 6 cm গটিকে এটুক আমি সমবাহু ত্ৰিভুজ বুলি কম সো এতিয়া দ্বিতীয় ত্ৰিভুজটো হৈছে সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ যে সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান আৰু এটা বাহুৰ মাপ বেলেগ হয় এটা বাহু অসমান হয় ইয়াত আপোনালোকে চাব এইটো ত্ৰিভুজ চাব ABC এটা ত্ৰিভুজ দিয়া আছে ইয়াত ধৰি লওক AB বাহুটোৰ মান হৈছে সাপোজ 5 cm AC বাহুটোৰ দৈৰ্ঘ্য হৈছে সাপোজ 5 cm আৰু BC বাহুটোৰ দৈৰ্ঘ্য হৈছে 7 cm গটিকে ইয়াত আপোনালোকে দেখিলে যে AB বাহুটোৰ দৈৰ্ঘ্য হৈছে 5 cm AC বাহুটোৰ দৈৰ্ঘ্য হৈছে 5 cm গটিকে ইয়াত দুটা বাহু সমান গটিকে সেইভাবে এইটো হৈছে সমদ্বিবাহু ত্ৰিভুজ আৰু আপোনালোকে ত্ৰিভুজৰ এটা ধৰ্ম মনত ৰাখিব যে ত্ৰিভুজৰ যে সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান হয় ইয়াত চাব আপোনালোকে ইয়াত যে AB আৰু AC দুটা বাহু সমান AB = AC গটিকে ইয়াত AB বাহুৰ আপোনালোকে বিপৰীত কোণটো দেখিছে কোণ C চাব কোণ C আৰু AC বাহুৰ বিপৰীত কোণটো আপোনালোকে দেখিছে কোণ B গটিকে এই ত্ৰিভুজৰ এটা ধৰ্ম যে সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান হয় ত্ৰিভুজৰ আপোনালোকে এইটো কথা সদায় মনত ৰাখিব আৰু এতিয়া তৃতীয়টো ত্ৰিভুজত গৈছো আমি তৃতীয়টো হৈছে বিষমবাহু ত্ৰিভুজ বিষমবাহু ত্ৰিভুজ আমি কাক কওঁ যে যি ত্ৰিভুজৰ তিনিটা বাহু বিভিন্ন মাপৰ হ'ব হেতুক আমি বিষমবাহু ত্ৰিভুজ বুলি কম এতিয়া আপোনালোকে চাব ইয়াত
C ইয়াত চাব আপোনালোকে ধৰি লোৱা হলিটো ত্ৰিভুজ AB বাহুটোৰ দৈৰ্ঘ্য হৈছে 5 cm BC বাহুৰ দৈৰ্ঘ্য হৈছে 8 cm আৰু CA বাহুটোৰ দৈৰ্ঘ্য 7 cm গতিকে ইয়াত তিনিওটা বাহুৰ যি দৈৰ্ঘ্য মাপটো তিনিওটা বেলেগ বেলেগ হয় গতিকে সেইভাবে এইটো এটা বিষম বাহু ত্ৰিভুজ বুজি পাইছে আপোনালোকে আচ্ছা এতিয়া মই আপোনালোকক সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰটো আপোনালোকক মই বুজাই দিম এতিয়া চাব আপোনালোকে আপোনালোকে এটা কথা সদায় মনত ৰাখিব যে সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰটো হৈছে √3/4 * a² আৰু ইয়াত a² মানে সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপক বুজাইছে মই আপোনালোকে ইয়াত লিখি দিছো a = প্ৰতিটো বাহুৰ মাপ আপোনালোকে বুজি পাইছে এতিয়া চাব এতিয়া মই আপোনালোকক এটা সৰু উদাহৰণ দি বুজাই দিম এতিয়া সাপোজ আমাৰ হাতৰ এটা সমবাহু ত্ৰিভুজ আছে A B C ইয়াত তিনিওটা বাহুৰ দৈৰ্ঘ্য 10 cm 10 cm 10 cm গতিকে ইয়াত আপোনালোকে চাব যে মই আপোনালোকক কৈছিল যে A মানে যে প্ৰতিটো বাহুৰ মাপ সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহু যেটো সমান গতিকে ইয়াত A ঠাইত এই 10 টো আহিব আপোনালোকে বুজি পাইছে নে যেটো প্ৰতিটো বাহু সমান গতিকে A ঠাইত এই 10 টো আহিব এতিয়া আপোনালোকে এই ফৰ্মুলাটোত যদি এই মানটো পুট কৰি দিয়ে আপোনালোকে চাব √3/4 * 10² আৰু আমি 10² মানে জানো যে 100 to 100 গতিকে 4 আমি 100 ক কাটিম 25 বাৰ যাব তো এনসার হ'ব 25 √3 বর্গ সেন্টিমিটার আপোনালোকে বুজি পাইছে এতিয়া মই আপোনালোকে হয়তো নিশ্চয় সমবাহু ত্ৰিভুজৰ কালিৰ কনসেপ্ট আপোনালোকে নিশ্চয় ক্লিয়াৰ হৈছে এতিয়া মই আপোনালোকক সমদ্বিবাহু ত্ৰিভুজৰ কালিৰ নিৰ্ণয় কৰা সূত্ৰটো আপোনালোকক মই বুজাম এতিয়া যে সমদ্বিবাহু ত্ৰিভুজ হৈছে যে ত্ৰিভুজৰ দুটা বাহু সমান গতিকে আপোনালোকে সূত্ৰটো চাব যে b/4 √4a² - b² ইয়াত এটো কি বুজাইছে এটো বুজাইছে যে সমান বাহুৰ যি দুটা সমান বাহু থাকে সময়ত আপোনালোকে জানে যে সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান গতিকে ইয়াত এটোৱে সেই সমান বাহু দুটাৰ দৈৰ্ঘ্যটো বুজাইছে আৰু বিটোৱে যে অসমান বাহু যেটা সেই দুটাৰ মাপতকৈ ভিন্ন মাপটোক বুজাইছে ঠিক আছে এতিয়া মই আপোনালোকে সূত্ৰটো লিখি লব ভালদৰে মই আপোনালোকক এটা এক্সাম্পল দি বুজাই দিম এটো ইয়াত AB বাহুটোৰ দৈৰ্ঘ্য হৈছে 13 cm 13 cm BC বাহুটোৰ দৈৰ্ঘ্য হৈছে 24 cm আৰু CA বা AC বাহুটোৰ দৈৰ্ঘ্য হৈছে 13 cm গতিকে মই আপোনালোকক কৈছিলো যে ইয়াত যেটো A থাকিব এটোৱে যি দুটা সমান বাহু থাকিব সেই সমান বাহু দুটাক বুজাব আপোনালোকে ইয়াত চাওক ইয়াত সমান বাহু দুটা কি আছে AB আৰু AC হা A = AB AC = 13 cm আৰু মই আপোনালোকক কৈছিল যে B টোৱে বুজাব যি ভিন্ন বাহু মানে মাপটো এই দুটাতকৈ ভিন্ন মাপটো বুজাব BC গতিকে ইয়াত B টোৱে বুজাব 24 cm এতিয়া মই এইখিনি ভ্যালু ইয়াত পুট কৰি আপোনালোকক বুজাই আছো চাব আপোনালোকে ইয়াত B ঠাইত আছে 24 cm তাৰ পাছত √4 *
ইয়াত মই মানে আপোনালোকক কৈছিলো 13 সেন্টিমিটার ওকে সো 13 স্কয়ার মাইনাস 24 স্কয়ার যেটো বি মানে আমি 24 সেন্টিমিটার ইয়াত পাইছো গটিকে 4 আর 24 আমি 6 বাৰ কাটি দিম ইয়াত 4 into আর 13 এর বর্গ আপোনালোকে জানে যে 169 আর 24 এর বর্গ 24 এর বর্গ যে 576 টিয়া 169 এর আমি 4 পূরণ করিম ইয়াত ওলাই যায় 676 676 আৰু ইয়াত আছিলে 576 গটিকে ইয়াত যদি আমি মাইনাস কৰো 676 এর পৰা 576 মাইনাস কৰিলে আমি পাম 100 আৰু ইয়াত 100 টো বৰ্গ হৈ আছে আমি বৰ্গমূলত নিব লাগিব আৰু ইয়াক বৰ্গমূলত নিব লাগিলে 100 এর বৰ্গমূল হয় 10 আপোনালোক সকলে জানে গটিকে 6 into 10 is equal to 60 সেন্টিমিটার স্কয়ার অর্থাৎ সমদ্বিবাহু ত্রিভুজটোৰ কালি হ'ব 60 বর্গ কিলো 60 বর্গ সেন্টিমিটার বুজি পাইছে আপোনালোকে আচ্ছা এতিয়া আমি সমকোণী ত্রিভুজৰ কালি নিৰ্ণয় কৰা সূত্ৰটো পঢ়িম আপোনালোকে চাব যে এইটো এটা সমকোণী ত্রিভুজ এ বি সি আপোনালোকে তো সকলোৱে জানে যে সমকোণী ত্রিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় গটিকে এইটো 90 ডিগ্ৰী কোণটো অৰ্থাৎ বিপৰীত বাহুৰ পৰা মানে শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ যেডাল লম্ব হয় এইটো 90 ডিগ্ৰী কোণটো সৃষ্টি হয় গটিকে ইয়াৰ সূত্ৰটো হ'ব হাফ ইনটু ভূমি পূৰণ উচ্চতা ইয়াত ভূমিটো কোনটো হ'ব আপোনালোকে চাব যে বিপৰীত শীৰ্ষবিন্দুৰ পৰা মানে শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ মানে যেডাল লম্ব টনা হৈছে আৰু সেইডাল লম্ব যেটো মানে বাহুত অৱস্থান কৰিব সেইটো হ'ব ভূমি আৰু এইটো হ'ব লম্বডালৰ এইটো হ'ব উচ্চতা হাইট হ'ব এইটো গটিকে ইয়াত মই যদি এটা মান ধৰি লও সাপোজ উচ্চতাটো হল 12 সেন্টিমিটার আৰু ভূমিটো হল 16 সেন্টিমিটার গটিকে ইয়াত উচ্চতা AB উচ্চতাটো হৈছে AB গটিকে ইয়াত উচ্চতাৰ ভ্যালুটো কিমান দি আছে 12 উচ্চতাটো ইয়াত 12 আৰু ভূমি যেটো BC এই ভূমিৰ মানটো দি আছে 16 গটিকে হাফ ইনটু ভূমি পূরণ উচ্চতা এই সূত্ৰটোত আমি এই মানখিনি বহাই দিলো ভূমিৰ মান দিয়া থাকিব উচ্চতাৰ মান দিয়া থাকিব আৰু আপোনালোকে মানে ডিএলএড এৰ যেটো এন্ট্ৰেন্স এক্সাম হ'ব তাত ইমান মানে টেনশন লব লগিয়া নাই ইমান মানে টাফ কোৱেশ্চন নাহে তাত একদম ইজি কোৱেশ্চন আহিব ইমান ভাবিব লগিয়া কাৰণ নাই আপোনালোকক কোৱেশ্চনৰ হিন্টছখিনি দি দিব ইমান ভাবিব লগিয়া কাৰণ নাই এটা আপোনালোকে চাব ইয়াত মই ইয়াত ভূমিৰ মানটো পুট কৰিলো উচ্চতাৰ মানটো পুট কৰিলো এতিয়া চাব 2 ৰে 16 যাব 8 বাৰ গটিকে এই ত্ৰিভুজটোৰ কালিটো কিমান হ'ব 12 8 গুণ 96 সেন্টিমিটার স্কয়ার গটিকে এই ত্রিভুজটোৰ কালি হ'ব 96 সেন্টিমিটার স্কয়ার মানে বর্গ সেন্টিমিটার আৰু এতিয়া মই আপোনালোকক বিষম বাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা সূত্ৰটোৰ বিষয়ে শিকাম
সো বিষম বাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰোঁতে আমি এটা সূত্ৰ ব্যৱহাৰ কৰিম সূত্ৰটো আমি কম হিৰণৰ সূত্ৰ বুলি কোৱা হয় আৰু এই সূত্ৰটো চাব ইয়াত আপোনালোকে চাব যে বিষম বাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা সূত্ৰটো হৈছে √s হোল ইনটু s minus a হোল ইনটু s minus b হোল ইনটু s minus c গতিকে ইয়াত s মানে s তো সেমি পেৰিমিটাৰ বা অৰ্ধ পৰিসীমা বুলি কওঁ আমি s তো আমি কেনেকৈ নিৰ্ণয় কৰিম ইয়াত s is equal to a plus b plus c is equal to 2 মানে s তো আমি নিৰ্ণয় কৰিম যে বাহু তিনিটা যি থাকিব দিয়া থাকিব এই বাহু তিনিটা যোগ কৰি আমি 2 ৰে হৰণ কৰিম সেই হৰণ কৰিলে আমি s ৰ মানটো অৰ্থাৎ সেমি পেৰিমিটাৰ বা অৰ্ধ পৰিসীমাৰ ভ্যালুটো আমি পাই যাম আৰু ইয়াত a মানে প্ৰথম বাহুটো বুজাব ab b মানে দ্বিতীয় বাহুটো বুজাব bc c মানে তৃতীয় বাহুটো বুজাব ac ঠিক আছে এতিয়া আপোনালোকে চাব ইয়াত আপোনালোকে এখিনি ভালকৈ ভালদৰে লিখি লব এতিয়া চাব যে ইয়াত সেমি পেৰিমিটাৰ বা অৰ্ধ পৰিসীমা প্ৰথমতে উলিয়াই ল'ব লাগিব বিষম বাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰোঁতে ইয়াত চাব যে ইয়াত a যে প্ৰথম বাহুটোৰ মাপ দিয়া আছে 51 সেন্টিমিটাৰ দ্বিতীয় বাহুটোৰ মাপ দিয়া হৈছে 37 সেন্টিমিটাৰ আৰু তৃতীয় বাহুটোৰ মানটো দিয়া হৈছে 20 সেন্টিমিটাৰ আৰু আমি এই তিনিটা যোগ কৰি 2 ৰে হৰণ কৰিম আৰু তেতিয়া আমি অৰ্ধ পৰিসীমা বা সেমি পেৰিমিটাৰ পাই যাম 8 ইয়াত চাব আপোনালোকে 51 37 20 যোগ কৰিলো আমি পালে 108 গতিকে এই 108 আমি 2 ৰে এতিয়া হৰণ কৰিম 2 ৰে হৰণ কৰি 2 ৰে 10ক যাব 5 বাৰ আৰু 8ক যাব 4 বাৰ গতিকে আমি ইয়াত সেমি পেৰিমিটাৰ বা অৰ্ধ পৰিসীমাটো পাই গলো 54 সেন্টিমিটাৰ আপোনালোকে সদায় এটা কথা মনত ৰাখিব যে বিষম বাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰাৰ সময়ত আমি সেমি পেৰিমিটাৰটো উলিয়াই ল'বই লাগিব এইটো নহলে আমি কিন্তু বিষম বাহু ত্ৰিভুজৰ কালিটো নিৰ্ণয় কৰিব কেতিয়াও নোৱাৰিম ঠিক আছে এতিয়া আপোনালোকে সেমি পেৰিমিটাৰ পালে 54 সেন্টিমিটাৰ এতিয়া মই এই ভ্যালুটো এই সূত্ৰটোত পুট কৰি দিম চাব ভ্যালু কেইটা সূত্ৰত মই পুট কৰি দিম গতিকে আমাৰ সূত্ৰটো কি আছিল s minus a s minus b s minus c গতিকে এতিয়া আমি পাইছিলো যে সেমি পেৰিমিটাৰটো আছিল 54 সেন্টিমিটাৰ গতিকে ইয়াত আমি s ৰ ঠাইত সেমি পেৰিমিটাৰৰ ঠাইত 54 মানটো পুট কৰি দিম তাৰ পিছত মই আপোনালোকক কৈছিলো যে a মানে প্ৰথমটো বাহুৰ মাপ দিয়া আছে 51 সেন্টিমিটাৰ গতিকে 54 minus 51 তাৰ পাছত ইয়াত s ৰ ঠাইত আমি 54 মানটো পুট কৰিম মাইনাস b মানে কৈছিল যে দ্বিতীয়টো বাহু চাব ইয়াত দ্বিতীয়টো বাহু দিয়া 37 আৰু তৃতীয়টো বাহু দিয়া আছিল ac 20 সেন্টিমিটাৰ ইয়াত আমি ভ্যালু কেটা পুট কৰি দিম এতিয়া মানটো ওলাই যাব আপোনালোকে চাব 54 ৰ পৰা 51 গলে থাকিব 3 তাৰ পিছত এটোৰ পৰা এটো গলে থাকিব 54 17 into 54 ৰ পৰা 20 গলে কিমান থাকিব 4 আৰু ইফালে 3 গতিকে এইখিনি আমি এতিয়া ভাঙিব লাগিব গোটেই বস্তুখিনি এতিয়া আমি 54 ক ভাঙি দিম ইয়াত চাব আপোনালোকে 54 2 গুণ 4 এটা আপোনালোকে দেখিলে 54 ক ভাঙি দিলো 2 ৰে যাব 27 বাৰ 27 ক আমি 3 ৰে ভাঙিছো 9 বাৰ আৰু 9 ক আমি 3 ৰে ভাঙিছো 3 বাৰ গলিটো
তাৰপিছত আমি 34 টো ভাঙিম এতিয়া এটা আমি মানটো লিখি লৈছো 2 * 3 * 3 * 3 2 * 3 * 3 * 3 তাৰপিছত ইয়াত 3 টো আছিল আগৰ পৰা তাৰপিছত 17 * 34 ক ভাঙিম এতিয়া আমি 2 * 17 ঠিক আছে এতিয়া আপোনালোকে ইয়াত চাব যে 2 আছে দুটা 3 আছে চাৰিটা আৰু 17 আছে দুটা Two into 2 into 3 into 3 into 3 into 3 into 17 into 17 এতিয়া আপোনালোকে ইয়াত চাব যে 2 আছে দুটা 3 আছে চাৰিটা 17 আছে দুটা গতিকে ইয়াক যদি বৰ্গমূলত নিউ তেতিয়া এই দুটাৰ পৰা এটা এটা আহিব এইখিনিটো সকলোৱে জানে গতিকে ইয়াত আহিব এতিয়া এই দুটা দুইৰ পৰা এটা দুই আহিব ইয়াত 2 এই দুটা 3 ৰ পৰা এটা 3 আহিব ইয়াত 3 এই দুটাৰ পৰা এটা আহিব 3 আৰু দুটা 17 আছিল এই দুটাৰ পৰা এটা আহিব 17 গতিকে ইয়াৰ আপোনালোকে চাব 3 * 3 9 হয় 17 * 2 34 গতিকে আমি ইয়াক পূৰণ কৰি লিখা হ'ব 4 * 9 = 34 6 হাতে থাকিল 3 3 * 9 = 27 28 * 30 306 সেন্টিমিটার স্কয়ার গতিকে আমি ইয়াত বিকম্বাহু ত্ৰিভুজটোৰ কালি পালো 306 বৰ্গ সেন্টিমিটাৰ গতিকে এনেদৰে মই আশা কৰিছো আপোনালোকে মই আজি যিখিনি শিকালো বা যিখিনি বুজালো আপোনালোকে হয়তো অতি ভালদৰে বুজি পাইছে আৰু যদি কিবা অসুবিধা পাইছে তেতিয়া হলে কমেন্ট বক্সত কমেন্ট কৰি আমাক জনাব আমি সেইবোৰ আপোনালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক মই এটা কথাই কওঁ যে ডিএলএডৰ যি এন্ট্ৰেন্স এক্সামটো আহি আছে তাৰ কাৰণে আপোনালোকে ভালদৰে পঢ়ি থাকক একদম ভালদৰে প্ৰিপাৰেচন কৰক তাৰ কাৰণে মই আপোনালোকক শুভেচ্ছা দিলো এতিয়া আপোনালোকে ভালদৰে পঢ়ক ভালদৰে প্ৰিপাৰেচন কৰক সিট লওক ডিএলএডত সিট লওক আৰু ভালদৰে পঢ়ক ক্লাছটো কৰি আপোনালোকৰ কেনেকুৱা পালে আপোনালোকে এবাৰ কমেন্ট কৰি জনাই দিব এনেকৈ আপোনালোকৰ বাবে আহি আছে নতুন নতুন সাৰ বাইদেউ আহি আছে তো সেইখিনি ব্যৱস্থা কৰিছো বাৰু মই যেখিনি পাৰো আপুনি আপোনালোকক চেষ্টা কৰি যাম যে আপোনালোকে এই ডিএলএড প্ৰি-এন্ট্ৰি টেষ্টত কোৱালিফাই হয় আৰু আপোনালোকেও নেৰিব মানে যিমান দূৰ পাৰে আপোনালোকে কষ্ট কৰি যাব তো আৰু ইবুকৰ বিষয়ে যদি আপোনালোকৰ কিবা ডাউট আছে বা পেমেন্টৰ ৰিলেটেড যদি কিবা প্ৰবলেম আছে তেনেহলে স্ক্ৰিনত আছে নাম্বাৰটো এই নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিলে হৈ যাব তো আজিলৈকে সামৰণি মাৰিছো ধন্যবাদ